আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 4 মেথমেটিক্স এক্সাৰসাইজ অন চেপ্টাৰ 4 হানমিহলি কুৱেশ্যন চেপ্টাৰ 4 8 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে, find the real number x and y if x minus iy 3 plus 5i is the conjugate of minus 6 minus 24. এতিয়া এটা কনজুগেট বুলি কৈছে, সংযুগ্ম। অসমীয়াত কি হয় আমাৰ এই -6 -24 ৰ সংযুগ্ম কি হয় আমাৰ, বা কনজুগেট হলে কি হ'ব, এই ইমাজিনাৰী পাৰ্টৰ আগৰ চিনটো কি হয়, মাইনাছ হলে প্লাছ হয়, প্লাছ হলে মাইনাছ। একে আমি যে পাইছিলো গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত একে, বা মাল্টিপ্লিকেটিভ ইনভাৰ্সৰ একে হয় মুঠতে, কিন্তু কাল্পনিক সংখ্যাৰ আগতেহে সিম্বলটো চেঞ্জ হয়। মনত ৰাখিবা কনজুগেট বা সংযুগ্ম বুলি ক'লে। এতিয়া -6 -24i ৰ সংযুগ্ম কি পালো আমি, -6 + 24i। এটা প্ৰশ্ন মতে কি কৈছে, একৰ্ডিং টু কুৱেশ্যন আমাৰ x - iy 3 + 5i equal to is the conjugate of -6 - 24। আমি এইটো কি পাইছিলো, -6 - 24i ৰ সংযুগ্ম কি পাইছিলো আমি, -6 + 24i। এটা আমি এইটো ইনটু কৰিম, x * 3 3x, 5xi আকৌ -3iy আকৌ মাইনাছে প্লাছে মাইনাছ 5iy * 5i 5y i * i স্কয়াৰ। এইটো পালো। তারপর 3x প্লাস ইয়ার পৰা আমাৰ কি কমন আহিব, i এটা কমন আনো, 5x - 3y আকৌ 5y i স্কয়ার বিলে আমাৰ কি -1 আকৌ -6 + 24i আকৌ 3x + i 5x - 3y মাইনাসে মাইনাসে প্লাস 5y equal to -6 24i। that 3x plus 5y plus I 5x অকমান আগা পিছা কৰি লিখিছো, কেলে আগা পিছা কৰি লিখিছো। এতিয়া আমি কি কৰিম, ইয়াত বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা মানে ৰিয়েল ভ্যালু আৰু কাল্পনিক সংখ্যাটো আমি ইকুৱেল কৰিব, তুলনা কৰি আমি ইকুৱেল কৰিব লাগে। এতিয়া বাস্তৱ আৰু কাল্পনিক মান তুলনা কৰি বা কম্পেয়াৰিং ৰিয়েল এণ্ড ইমাজিনাৰী পাৰ্ট। এতিয়া চাচোন, ইয়াৰ হৈছে আমাৰ বাস্তৱ সংখ্যাটো কোনটো আমাৰ 3x + 5y, ইয়াত কি আছে আমাৰ -6, তেনে 3x + 5y = -6 পালো। ইয়াৰ পৰা আমি x ৰ মান উলাই থওঁ, 3x = -6, এই প্লাসটো এফালে আমি নিলে কি হ'ব মাইনাস, আৰু x = -6 5y/3। এটা আমি 1 নম্বৰ সমীকৰণ ইকুৱেশ্যন নম্বৰ 1 দিওঁ। ঠিক তেনে আমি বাস্তৱটো আমি তুলনা কৰিলো। এতিয়া আমি কাল্পনিকটো তুলনা কৰিম। তেতিয়া তুলনা কৰোঁতে আমি কি কৰিম, এই i বোৰ লিখিব নালাগে। এতিয়া 5x কি আছে -3y, লেফট হ্যান্ড সাইডে, রাইট সাইডে কি আছে আমাৰ 24। এতিয়া আমি ইয়াত আগতে আমি এইটো কি পদ্ধতি ব্যৱহাৰ কৰিছিলো সমাধান কৰিব। এতিয়া দুটা সমীকৰণ পোৱাৰ কাৰণে আমি সমাধান কৰিম। এটা প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি, পৰ্যগুণন পদ্ধতি, যি পদ্ধতি জানা এইটো অৱলম্বন কৰিলে হ'ল। মই ইয়াত প্ৰতিস্থাপন পদ্ধতি কৰিম। এতিয়া ইয়াত x ৰ মান মই এই কাৰণে উলিয়াই থৈছিলো, x ৰ মান এইটো আছে। আমি এতিয়া ইয়াত 5x ৰ মান ইয়াত আমি বহাই দিম, -3y = 24। এতিয়া আমি ইয়াত কিমান হ'ব ইনটু কৰিম, 5 6 সিম্পলিফাই কৰিলে হ'ল আৰু এইটো 30, 5 5 25y আকৌ এটা এলসিয়াম কি হয় আমাৰ 3, তেন্তে 3 3 9y 24 আকৌ
-30 -25 -9 30 minus plus symbol will be minus হয় তেনেহলে 34y আকৌ 3 টো এফালে ক্রস মাল্টিপ্লিকেশন হ'ব কিমান হ'ব 3 4 * 12 3 2 6 7 হল এটা কিমান হ'ব -34y 72 এই মাইনাস তে এফালে গলে কি হয় আমাৰ প্লাস এতিয়া 34y কিমান হল 72 plus 30 102 আকৌ y ইকুয়াল আমাৰ কিমান হ'ব 102y minus a minus 34 এলে কিমান টাইম গল 3 তেনে y ইকুয়াল আমি কিমান পালো -3 এটা আমি x আর y এর ভ্যালু লাভ কইছে আমাক এটা y ইকুয়াল -3 পালো আমি x আর y এর মান আমি 1 নং সমীকৰণত বহাই পাম 1 নং সমীকৰণটো আমাৰ আছে 1 implies x equal to -6 -5y by 3 আছিল 1 নম্বৰ সমীকৰণটো আমাৰ এইটো আছিল এতিয়া আমি x -6 y এর ভ্যালু কিমান -3 বহাই দিও কিমান হ'ব -6 minus plus 5 3 * 15 এটা -6 plus 15 কিমান হ'ব 9 by 3 9 by 3 equal to আমাৰ 3 এতিয়াৰপৰ x equal to 3 আৰু y equal to আমি -3 পালো এনেকৈ আমি সমাধান কৰিব পাৰো এতিয়া নেক্সট আমি 9 নম্বৰ কোৱেশ্চনটো চাও তাৰ আগতে তোমালোকে এটো ভালকে চাই লোৱা কেনেদৰে ক্যালকুলেশন কৰা হৈছে No number question to কৈছে find the modulus of মানে মাপাংক উলিয়া কাৰ মাপাংক উলিয়াব লাগে 1 plus I by 1 minus I minus 1 by 1 minus I by 1 plus I প্ৰথমে মাপাংক উলিয়াৰ আগতে মডুলাস উলিয়াৰ আগতে তোমালোকে এটো ৰেশনালাইজ কৰি আমি a plus ib ফৰ্মুলাই নিব লাগে এতে এটোৰে আমি এলসিয়াম লম 1 minus ৰেশনালাইজ কৰিম প্ৰথমে এলসিয়াম লোৱাৰ আগতে ইয়াৰ মাইনাস হলে কি হয় আমাৰ প্লাস আকৌ 1 plus I এটো 1 plus I আকৌ ঠিক তেনেদৰে 1 plus I 1 minus I আকৌ 1 minus I 1 minus I এটা কিমান পালো আমি 1 plus I 1 plus I মানে দুটা হল মানে এটো a plus b all square ফর্ম কৈছে এটো আকৌ a minus b a plus b ফর্ম কৈছে তেনেহলে এটো কিমান হ'ব 1 square 1 2y plus I square এটো আকৌ 1 square I square ঠিক তেনে এটো 1 minus 2y plus I square দুটা আছে আমাৰ a minus b all square ফর্মুলা আছে আকৌ এটো 1 square minus I square এটা 1 plus 2y I square বুলি কি আমাৰ minus 1 বহা দিম আকৌ 1 square 1 I square বুলি আমাৰ minus 1 তাৰ পিছত আকৌ 1 minus 2y I square বুলি আমাৰ কি minus 1 আকৌ 1 square 1 I square বুলি minus 1 আমি বহালো তাৰ পিছত কি কৰিলো 1 minus 1 cancel 1 minus 1 cancel কি থাকিলে 2y আকৌ 1 minus minus plus 1 plus 1 কি 2 হল ঠিক তেনেদৰে এটো minus 2y 1 plus minus minus plus 1 1 plus 1 2 হল তেনে 2 to cancel 2 to cancel কি থাকিলে I minus minus plus I equal to 2 I হল ইয়াত চোৱা তোমালোকে কি হল a plus ib ফর্ম মানে ইয়াত অকল I ইমাজিনারি পার্টটো কাল্পনিক মানটোৱে থাকিলে আমাৰ ৰিয়েল কি বাস্তৱ সংখ্যাটো নেথাকিলে ৰিয়েল পাৰ্টটো তেতিয়ালে কি হ'ব আমাৰ 0 plus a plus ib লিখিলে কেনেকৈ লিখিম আমি 0 plus 2i এতে ইয়াৰ মডুলাস লিখিব লাগে মডুলাস উলিয়াব লাগে কাৰ আমাৰ 1 plus I 1 minus I 1 minus I by 1 plus I এইটোৰ আমি মডুলাস উলাব লাগে এটা এটোৰ বিলে আমি কি পালো আমি 0 plus 2i এটা মই কৈছিলো মডুলাস বুলি ক'লে আমাৰ a plus ib এর মডুলাস কি হয় আমার √a² plus b² হয়
এতিয়া এৰ ভ্যালু কিমান আছে তুলনা কৰা 0 বি এৰ ভ্যালু কি আছে আমাৰ 2 তেনেহলে নেক্সট স্টেপটো কি হ'ব আমাৰ ৰুট ওভাৰ হ'ব এতিয়া 0 স্কয়াৰ প্লাস 2 স্কয়াৰ 0 স্কয়াৰ 0 2 স্কয়াৰ কিমান হল আমাৰ 4 আৰু স্কয়াৰ ৰুট 4 কি হয় আমাৰ স্কয়াৰ ৰুট 4 আমাৰ 2 তেনে কি পালো মডুলাস অফ 1 plus I by 1 minus I minus 1 minus I by 1 plus R মডুলাস তো কি পালো আমি মাপাঙ্ক কিমান পালো 2 আকৌ এবাৰ চাই লোৱা কেনেদৰে আমি ক্যালকুলেশন কৰিছো এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো চাও 10 নম্বৰ কোৱেশ্চনটো আছে যদি x plus iy whole cube equal to u plus ib তেন্তে দেখুৱা যে u by x plus b by u equal to 4x square minus y square if এটো হলে তেনে so that this one equal to this এতিয়া আমি কেনেদৰে প্ৰমাণ কৰিম প্ৰমাণ প্ৰথমে আমাক দিয়া আছে x plus iy whole cube equal to u plus ib এটো আমাৰ কি ফৰ্মুলা আছে a plus b whole cube এটো ফৰ্মুলা আমি লিখিম a এর ভ্যালু x আছে x cube আকৌ i y cube আকৌ plus 3x square iy এটো গম পাইছে নহয় কোনটো ফৰ্মুলা আমাৰ এটো a plus b whole cube ফৰ্মুলা ভাই আছে x cube i cube আমাৰ কিমান হয় minus i হয় আকৌ y cube ঠিক তেনেদৰে আমাৰ 3x square y i আকৌ i square বুলি আমাৰ মাইনাস তেন্তে প্লাস মাইনাস 1 হয় তেন্তে প্লাস মাইনাস কি মাইনাস 3x y u plus ib এতিয়া আগৰ দিনা আমি কি তুলনা কৰিম বাস্তৱ আৰু কাল্পনিক real and imaginary comparing the real and imaginary part তুলনা কৰি পাও ইয়াত কোনটো আমাৰ বাস্তৱটো ৰিয়েলটো x কিউব আৰু মাইনাস 3x y লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডে কি আছে আমাৰ u আমাক কি বুলাব দিছে u by x আৰু b by y ইয়াৰ পৰা আমি কি কৰিম x এটা কমন আনিব পাৰো x এটা কমন আনিলে কিমান হল আমাৰ x স্কয়াৰ মাইনাস 3y u আকৌ x square minus 3y equal to আমাৰ u by x হল ঠিক তেনেদৰে আমি আকৌ কাল্পনিক পাৰ্টটো কোনটো আমাৰ ইমাজিনাৰি পাৰ্টটো 3x square y আকৌ কি আছে minus y cube এইখিনি লিখিতে আমি কি কৈছিল আমি i টো লিখিব নালাগে বুলি কৈছিল আৰু এটা লাইন তোমালোকে লিখিব পাৰা ইয়াত আগা পিছা কৰি 3xy এটো ৰিয়েল পাৰ্ট আকৌ ইয়াৰ পৰা যদি আমি i এটা কমন লওঁ প্লাসটা আগৰ লিখিম 3x square y minus y cube u plus ib আমি তেনেকৈ লিখিব পাৰো এটা কিমান হ'ব 3x square y minus y cube equal to আমাৰ ৰাইট হ্যান্ড সাইডৰ কাল্পনিক পাৰ্টটো কোনটো হয় আমাৰ ইমাজিনাৰি পাৰ্ট b ইয়াৰ পৰা আমি কি কমন আনিম y ইয়াত y কমন আনিলে 3x square minus y square b আকৌ 3x square minus y square equal to b by y এটো আমি 1 নম্বৰ ইকুৱেচন দিলে এটো আমি 2 নম্বৰ এটা কি দিয়া আছে আমাৰ এটো আমি y by x পালো এটো আৰু b by y পালো আমি এটো এটা আমাৰ কি প্লাস কৰিব কৈছে আমি এটা প্লাস কৰিম 1 plus 2 কৰিলে আমাৰ কি হয় চাও 1 plus 2 কি হ'ব y by x b by y equal to x square minus 3y আকৌ plus 3x square minus y square আমাৰ এটো y স্কয়াৰটো দিব থাকি গৈছিলে স্কয়াৰ স্কয়াৰ লগালো তেনে এটো আমাৰ কি হয়গে আমাৰ স্কয়াৰ এটা আছিল এটা লগাই দিছোগে y স্কয়াৰ আকৌ এটো স্কয়াৰ থাকি গৈছিলে
কেতিয়াবা তেনেকৈ থাকি যায় আৰু সেইকাৰণে ভালকৈ চাব লগা হয় এতিয়া কিমান হ'ব আমাৰ এইটো প্লাছ কৰিলোঁ x স্কয়াৰ প্লাছ 3x স্কয়াৰ কিমান হ'ল আমাৰ 4x স্কয়াৰ মাইনাছ 3y স্কয়াৰ মাইনাছ y স্কয়াৰ 4y স্কয়াৰ এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ম 4 এটা কমন ল'ম x স্কয়াৰ মাইনাছ y স্কয়াৰ কিমান পালো আমাৰ u by x plus b by y equal to 4x square minus y square আমাৰ এটোৱে আছিল আমাৰ দেখাব লাগাটো প্ৰমাণ কৰা হল আৰু এবাৰ ভালকে চাই লোৱা কি কৰিছা আমাক দিয়া আছিল x plus iy all cube এটো ইকুৱেল এটো আমাৰ কি ফৰ্মুলাত আছে a plus b all cube তেটা আমি ফৰ্মুলাত বহাই দিলো তাৰ পিছত আকৌ কি কৰিলো আমি বহাই দিয়াৰ পাছত এইখিনি মান পালো মানে আমি ৰিয়েল পাৰ্টটো বাস্তৱ সংখ্যাটো ৰিয়েল মান কেটা বেলেগকে লিখিলো আৰু কাল্পনিক সংখ্যা ইমাজিনাৰি পাৰ্ট কেটা বেলেগকে লিখা হৈছে তাৰপৰা আমি কি কৰিলো তুলনা কৰিলো তেন্তে ৰিয়েল পাৰ্টটো আমি x cube minus 3x y square কি পালো u আকৌ ৰাইট ইয়াত লেফট হ্যান্ড সাইডৰ ইমাজিনাৰি পাৰ্টটো কাল্পনিক মানটো এইটো আৰু ৰাইট সাইডৰ ib এটা তুলনা কৰি আমি এইটো পালো তাৰ পিছত প্ৰশ্নত যেনেকৈ দিয়া আছে আমাৰ y by x plus b by y তেনেকৈ উলিয়াব লাগে প্ৰথম y by x উলাই ললো কেনেকৈ উলাইছে এইটোৰ পৰা আমি x এটা কমন ৰাখিলে আমাৰ y by x উলাই যায় ঠিক তেনেকৈ আকৌ আমি কাল্পনিক পাৰ্ট কেটাও কি কৰিলো এইটো লিখাৰ পিছত আমি ইয়াৰ পৰা y এটা কমন আনিলো আৰু y টো এফালে নিলে আমাৰ কি হয় b by y পাৰ্টটো আমি উলাই ললো তাৰ পিছত দুইটা ইকুৱেচন আমি প্লাস কৰি দিলো প্লাস কৰাৰ পিছত আমাৰ ফাইনাল ৰিজাল্টটো আমাৰ 4x square minus y square টো ওলাই গৈছে এনেকৈ আমি প্ৰমাণ কৰিব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম